প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে শশীকলা আৰু এজন ছদ্মবেশী বাবা। আজিৰ পৰা বহু দিনৰ আগৰ কথা। এসময়ত কামেং নামেৰে এখন বৰ বিশাল ৰাজ্য আছিল আৰু সেই ৰাজ্যৰ ৰজা আছিল ৰজা প্ৰতাপ সিংহ। ৰজা প্ৰতাপ সিংহ বৰ দয়ালু আছিল আৰু ৰাজ্যখনো বৰ শান্তিপ্ৰিয় আছিল। কিন্তু সেই কামেং ৰাজ্যত আজি 2 বছৰে ধৰি কিছুমান মানুহ হঠাতে ৰহস্যময়ভাৱে নোহোৱা হ'ব ধৰিছে। ইফালে মহাৰাজ প্ৰতাপ সিংহৰ ৰাজসভাটো হঠাতে ৰহস্যময়ভাৱে নোহোৱা মানুহবোৰৰ অভিযোগো দিনক দিনে বৰ বেছিকৈ বাঢ়িব ধৰিছে। মহাৰাজ প্ৰতাপ সিংহই এই সমস্যাৰ ৰহস্য ভেদ কৰিবলৈ বহু ব্যৱস্থা হাতত লৈছে যদিও কিন্তু কোনো প্ৰকাৰেই সি এই ৰহস্য ভেদ কৰিব পৰা নাই। মহাৰাজে এই ৰহস্য ভেদ কৰিবলৈ তাৰ চোৰাংচোৰা বিভাগকো সক্ৰিয় কৰিছে, কিন্তু সেই চোৰাংচোৰা বিভাগৰো মানুহবোৰ হঠাতে নোহোৱা হ'ব ধৰিছে। মুঠৰ ওপৰত কামেং ৰাজ্যৰ এই ডাঙৰ সমস্যাটোৱে মহাৰাজ প্ৰতাপ সিংহক দিনক দিনে বৰ চিন্তাত পেলাইছে। সেই কামেং ৰাজ্যৰে এখন সৰু গাঁৱত এগৰাকী কুজি বুঢ়ী আছিল আৰু সেই কুজি বুঢ়ীৰ শশীকলা নামেৰে এজনী বৰ মৰমৰ জীয়েক আৰু 2টা পুত্ৰ আছিল। কুজি বুঢ়ী জীয়াই থকালৈকে ঘৰখন কোনো ধৰণৰ অভাৱ অনাটন নোহোৱাকৈ বৰ শান্তিৰে চলিছিল। কুজি বুঢ়ীৰ মৃত্যুৰ পাছত এতিয়া ঘৰখনৰ সকলো দায়িত্ব, ভনীয়েকৰ দায়িত্ব এতিয়া সকলোবোৰ কুজি বুঢ়ীৰ 2 পুত্ৰৰ কান্ধতে পৰিল। শশীকলা দিনক দিনে ডাঙৰ হৈ আহিছে আৰু বিয়াৰ বাবেও উপযুক্ত হৈ আহিছে আৰু সেই কথাই ককাইহঁতৰ মনত বাৰে বাৰে বৰকৈ খুন্দিছে। ভনীয়েকৰ বিয়ালৈ বহু ধন লাগিব আৰু ভনীয়েকৰ বাবে উপযুক্ত দৰা বিচাৰিব লাগিব, এনেধৰণৰ নানান কথাই ককাইহঁতক বৰ বেয়াকৈ খুন্দিছে। এনেবোৰ কথাৰ চিন্তাৰ বাবেই এদিন কুজি বুঢ়ীৰ 2 পুত্ৰই বিদেশত ধন ঘটিবলৈ বুলি ওলাল। ভণ্টি, বৰ বেছিকৈ চিন্তা কৰি নাথাকিবি, আমি যিমান পাৰো সিমান সোনকালে ঘূৰি আহিবলৈ চাম। ভণ্টি, আমি যিমান পাৰো সিমান সোনকালে ঘূৰি আহিম। হ'ব ককাইদেউ, আপোনালোকে বৰ বেছি চিন্তা কৰি থাকিব নালাগে, মই অকলে চম্ভালিব পাৰিম ঘৰখন। তেনেহলে ভণ্টি, আমি আহিছো। সেইবুলি সেইদিনাখন শশীকলাৰ ককাইহঁতে ধন ঘটিবলৈ বুলি বিদেশলৈ ৰাওনা হল। এটা কথা পাহৰিছিলোৱে, কুজি বুঢ়ীয়ে মৃত্যুৰ আগমুহূৰ্তত তাৰ জীয়েক শশীকলাক এটা মায়া শিকাই থৈ গৈছিল। কোনোবা দূৰণিত থকা ব্যক্তি এজনৰ ছবিখনকে চাই সেই ব্যক্তিজন বিপদত পৰিছে নে পৰা নাই তাক চাব পৰাকৈ কুজি বুঢ়ীয়ে তাৰ জীয়েক শশীকলাক এটা মায়া শিকাই থৈ গৈছিল। শশীকলাৰ ককাইহঁতে ঘৰৰ পৰা ওলাই যোৱাৰে দিন ধৰি শশীকলাই ককাইহঁতৰ ছবিখনকে চাই ককাইহঁতেনো কুশলে আছে নে নাই তাকে মাজে মাজে তাৰ মায়াৰে চাই থাকিব ধৰিলে। এনেকৈয়ে কেইবাদিনো পাৰ হৈ গল আৰু ঘৰতে থাকি ভনীয়েক শশীকলাইও ককাইহঁতৰ ছবিখনকে চাই ককাইহঁতৰ বাতৰি লৈ থাকিব ধৰিলে। এনেকৈয়ে শশীকলাৰ ককাইহঁতে কেইবাদিনো ধৰি খোজকাঢ়ি গৈ থাকোতে এদিন বাটতে এজন বাবাক লগ পালে আৰু ধ্যানত থকা বাবাজনে কাৰোবাৰ খোজৰ শব্দ শুনি কবলৈ ধৰিলে, বাটৰুৱা, কলৈ যোৱা? মই সকলো দুখ দূৰ কৰিব পাৰো। আমি বিদেশত কাম কৰিব যাওঁ। ঠিক আছে, মই তহঁতক এটা ভাল পথ দেখুৱাম। এই উত্তৰ দিশৰ পথলৈ যোৱা। এই পথে গলে শুভ ভাগ্যৰ উদয় হয়। কিন্তু এটা কথা সাৱধান, এই পথত এজনী মানুহৰ দৰে কথা কোৱা চৰাই আছে। সেই চৰাইজনীয়ে বহু কিবা কিবি কব, কিন্তু তহঁতে সেই চৰাইজনীৰ কথা অকণো নুশুনিবি। সি যিহকে কব তহঁতে তাৰ বিপৰীতটো কৰিবি, তেতিয়াহে তহঁতৰ শুভ ভাগ্যৰ উদয় হব। এই কথা জনোৱাৰ বাবে ধন্যবাদ বাবা। বাবাজনৰ কথাৰ মতেই সেইদিনাখন শশীকলাৰ 2 ককায়েকে শুভ ভাগ্যৰ উদয়ৰ অৰ্থে উত্তৰ দিশলৈ ৰাওনা হল। শশীকলাৰ 2 ককায়েকে এইদৰে আহোতে আহোতে এসময়ত এটা শিলাময় পথত পালেহি আৰু মানুহৰ দৰে কথা কব পৰা চৰাইজনীয়ে 2 ককায়েক ভায়েকক আহি থকা দেখি ওচৰলৈ গৈ কলেগৈ, তহঁতে সেইফালে কলৈ যাও? সেইফালে নাযাবি, সেইফালে ৰাস্তাটো বৰ দুৰ্গম। চাওঁ আঁতৰ হ, আমাক শিকাব নালাগে। এনেদৰেই শশীকলাৰ 2 ককায়েকে চৰাইজনীৰ কোনো কথা নুশুনি অলপ দূৰ যোৱাৰ পাছতেই
সিহঁতৰ মূৰ ঘূৰাব ধৰিলে আৰু মূৰ ঘূৰাই অৱশেষত তাতেই পৰি একোটা শিল হৈ পৰিলে। ইফালে শশীকলাই প্ৰতিদিনে তাৰ ককাইহঁতৰ ছবিখনত চোৱাৰ দৰে সেইদিনাখন তাৰ মায়াৰে চাই দেখে যে ককাইহঁতৰ ছবিখন বৰণহীন হৈ পৰিছে আৰু সেইদিনাখন শশীকলাই ককাইহঁতৰ ছবিখন চাই বুজিলে যে ককাইহঁতে আজি বৰ ডাঙৰ বিপদত পৰিছে আৰু সেইদিনাখন শশীকলাই ককাইহঁতৰ দুখৰ কথা ভাবি ভাবি নিশা টোপনিও যাব পৰা নাই আৰু পুৱতি নিশা শশীকলাই চিল মিছিলকৈ অকণমান টোপনি যাওঁতেই মাকে আহি সপোনত দেখা দিলেহি। আই শশীকলা, এতিয়াও দেৰি হোৱা নাই মাজনী। তই তোৰ ককাইহঁতক উদ্ধাৰ কৰিব পাৰিবি। মই তোক এটা উপায় দিম মাজনী, শুন। শশীকলাক সেইদিনাখন মাকে সপোনত দেখা দি ককাইহঁতক বচাব পৰাকৈ এটা উপায় দি গ'ল। ককাইদেউ, আপোনালোকে চিন্তা নকৰিব, মই বচাম আপোনালোকক, মই বচাম। শশীকলাক সেইদিনাখন মাকে সপোনত দেখা দি যেনেদৰে উপদেশ দিছিল সেইদৰে আহি আহি সেই বাবাজনৰ কাষ পালেহি আৰু বাবাজনে শশীকলাক দেখি ককাইহঁতক কোৱাৰ নিচিনাকৈয়ে ক'লে, হে বাবা, এইফালে মোৰ ককাই দুজন গৈছিলে, দেখিছিলে নেকি আপুনি? মাজনী, দেখিছিলো। সিহঁতে এই উত্তৰ দিশলৈ গৈছে। বাবাজনে শশীকলাক ককাইহঁতক কোৱাৰ নিচিনাকৈয়ে ক'লে, হ'ব বাবা, আপুনি যেনেকৈয়ে কৈছে মই তেনেকৈয়ে কৰিম। মানুহৰ দৰে কথা কোৱা চৰাইজনীয়ে শশীকলাক সেইফালে আহি থকা দেখি খৰধৰকৈ শশীকলাৰ ওচৰলৈ উৰা মাৰি গৈ ক'লেগৈ, ঐ ছোৱালী, আগলৈ নাযাবি, সেইফালে ৰাস্তাটো বৰ দুৰ্গম, সেইফালে নাযাবি। মোৰ কথা আৰু শুনিছ এইদৰে যদি সেইফালে চৰাইজনীয়ে নাযাবি, শশীকলাক এই কিবা ৰাস্তাটো কিবি বৰ কৈ দুৰ্গম। থাকোতে শশীকলাই চৰাইজনীৰ কোনো কথা কাণ নেপাতি সুবিধা বুজি চৰাইজনীক থাপ মাৰি ধৰি ল'লে। মই জানো ছদ্মবেশী চৰাই, তোৰ কি চক্ৰান্ত, মই তোক এতিয়া এটা উচিত শিক্ষা দিম। আৰু সেই বুলি কৈ শশীকলাই সি লুকুৱাই লৈ যোৱা চুৰিখনেৰে চৰাইজনীৰ ডিঙিটো কাটি দুটুকুৰা কৰি পেলালে। এইফালে মানুহৰ দৰে কথা কোৱা চৰাইজনীৰ ডিঙিটো শশীকলাই কাটি দুটুকুৰা কৰি দিয়াৰ লগে লগে আনফালে সেই ছদ্মবেশধাৰী বাবাজনৰ ডিঙিটো আপোনা আপুনি দুটুকুৰা হৈ পৰিলে। কাৰণ সেই ছদ্মবেশধাৰী দুষ্ট বাবাজনৰ আত্মাটো এই কথা ক'ব পৰা চৰাইজনীৰ লগতেই আছিল আৰু শশীকলাক তাৰ মাকে সপোনত উপায় দিয়াৰ দৰেই চৰাইজনীৰ পৰা কিছুমান তেজ সেই শিলবোৰত দিব ধৰিলে আৰু তৎক্ষণাত শিলগুটি হৈ পৰি থকা ককাইকে মানুহলৈ পৰিৱৰ্তন হ'ল। ভণ্টি, তই মোক উদ্ধাৰ কৰিলি ভণ্টি। ককাইদেউ, মই গম পাইছিলোৱে আপোনালোকৰ কিবা এটা বিপদ হৈছে। ডাঙৰ ককাইদেউ ক'ত আছে? এইটো ভণ্টি, ডাঙৰ ককাই এইটো। চা ককাইদেউ, ভণ্টিয়ে আমাক উদ্ধাৰ কৰিলে। সঁচাকৈ, এইবোৰ দেখিছো যে ভণ্টি, এই শিলবোৰ, এইবোৰ একোটা মানুহ দে, সিহঁতকো উদ্ধাৰ কৰ। আৰু শশীকলাই সেই চৰাইজনীৰ পৰা তেজ দি তাত পৰি থকা গোটেই শিলবোৰকে মানুহ কৰি পেলালে। ৰজাঘৰৰ মানুহৰ পৰা সাধাৰণ মানুহলৈকে গোটেই মানুহবোৰে সেই বাবাজনৰ কথাতে ভুল গৈ ইয়াতে শিল হৈ পৰি আছিল। বাছ, আৰুনো কি আছিল? শশীকলাই আজি সেই কামেং ৰাজ্যৰ মানুহবোৰ হঠাতে নোহোৱা হৈ পোৱাৰ ৰহস্যটো উদ্ঘাটন কৰি পেলালে আৰু তাতে শিল হৈ পৰি থকা ৰজাঘৰীয়া মানুহবোৰে শশীকলা আৰু তাৰ দুই ককায়েকক ৰাজসভাত পোৱালেহি। ৰজাঘৰৰ যিমানবোৰ মানুহ আজিলৈকে ৰহস্যময়ভাৱে নোহোৱা হৈ পৰিছিল সেই গোটেই মানুহবোৰক একেলগতে ৰাজসভাত দেখি আজি মহাৰাজ বৰ আচৰিত হ'ল আৰু তাৰ মাজৰে এজনে শশীকলাই সেই গোটেই মানুহবোৰক উদ্ধাৰ কৰা কথাটো বিতংভাৱে ক'লে আৰু সেই আনন্দতে মহাৰাজে শশীকলাক তাৰ পুত্ৰ বোৱাৰী কৰিবলৈ বুলি মন মেলিলে। মহাৰাজৰ কথাৰ মতেই কাম। মহাৰাজে শশীকলাক তাৰ পুত্ৰ বোৱাৰী কৰিলে আৰু এই বিয়াত শশীকলাৰ ককাইহঁতেও বৰ আনন্দ পালে আৰু মহাৰাজে শশীকলাৰ ককাইহঁতকো সেই কামেং ৰাজ্যৰ উচ্চ পদত নিয়োগ কৰাই দিলে আৰু সেইদিনাৰে পৰা শশীকলা আৰু শশীকলাৰ দুই ককাইকে সেই কামেং ৰাজ্যত বৰ সুখেৰে জীৱন কটালে। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্টো কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেললৈ কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।